Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ব্লগ লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, চা নাস্তা খোৱা নাই, এতিয়া বনাই আছো আৰু বৰষুণ পৰি আছে দেখিছেনে? যেতিয়া ৰদ দিয়ে আৰু যেতিয়া বৰষুণ পৰে আৰু ওপৰ আল্লাহ মহিমা আৰু এয়া বৰষুণ পৰি আছে। যিয়ে নহওক মোৰতো আৰু অসুবিধা নাই, সেইকাৰণে মই ঘৰতে আগত যেনেকৈ অসুবিধা আছিল কাঁহী বাটি ধোৱা, এতিয়াতো নাই, ঘৰতে কৰোঁ গোটেই কাম। এতিয়া ৰুটি বনাই আছোঁ আৰু চাহ বনাই আছোঁ। এতিয়া গাখীৰ দিয়া নাই, একেবাৰে ৰেডি কৰি আহি আছোঁ। ৰাতিপুৱাৰ চাহ খাইছোঁ কেতিয়াবাই, কিন্তু এতিয়াও ৰন্ধা বঢ়া কৰা নাই। 12টামান বাজিব হ'ল। কি ৰান্ধিম কৰি আছোঁ আৰু এনেকুৱা বৰষুণৰ দিনত নহয়, মাছো খাবলৈ বেয়া লাগে, কিবা ঘিন লাগে বৰষুণৰ দিনত। এতিয়া সোমাও, কাঁহী বাটি ধোৱা হৈছে, কাম চামো হৈছে, খিৰিকীটো বন্ধ কৰি দিছোঁ, বৰষুণ আহে এইকাৰণে। দেখিছেনে বৰষুণ পৰি আছে। এতিয়া ৰন্ধা বঢ়া কৰিম, কি ৰান্ধো ভাবি আছোঁ, কি ৰান্ধিম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। গাইজ, দুপৰীয়াৰ কাৰণে ৰন্ধা আৰম্ভ কৰিলোঁ। এইটো হৈছে ভেন্দি আলু ভাজি, অলপ আছিল ভেন্দি, এটা আলু দি ভাজি বনাই আছোঁ। আৰু এইপিনে বেঙেনা, দুটা বেঙেনা আছিল কাটি, 3 টুকুৰামান ইলিচ মাছ আছে, তাকে দি বনাম। দেখিছেনে, এইটো দি বনাম। আৰু এটা প্ৰিয় ভৰ্তা বনাই আছোঁ, শুকান মাছৰ, চান্দা মাছ হয়, চান্দা মাছ জলকীয়া ৰচুন পিঁয়াজ দি ভাজি লৈছোঁ। এতিয়া পাতাত বাটি ল'ম। চান্দা মাছ নহয়, সেইকাৰণে পাতাত বাটিলে ভাল হ'ব, শিলপাতাত। এতিয়া ভৰ্তাটো বনাই লওঁ, তাৰপিছত আহি আছোঁ। বাহিৰত বৰষুণ পৰি আছে, সেইকাৰণে ভয়েছ দিলোঁ। আৰু কাঁহী বাটি ধোৱা হৈ গ'ল, এতিয়া ভাত ওলাইছোঁ, ভাত খালোঁ। ভাত খাই নহয় অলপ শুই আছিলোঁ, শুই পেলাই উঠি এয়া পিঠা বনাম, তাৰ কাৰণে ৰেডি কৰি আছোঁ। তেলৰ পিঠা, ইয়াত নহয় ময়দা, চাউলৰ গুড়ি, চেনি, নিমখ দি মানে কি কৰি আছোঁ। এতিয়া পিঠা বনাম। এয়া পিঠা হৈ গ'ল কওঁতে আৰু এইখিনি আছে, এইখিনি নবনাওঁ আজি। সন্ধিয়া হৈ গ'ল, এতিয়া চাহ খাম। হাজবেণ্ডো আহিছে আৰু সন্ধিয়া দেখিছেনে মাছ লৈ আহিছে, গাখীৰ লৈ আহিছে। এনেতো বৰষুণৰ দিনত কাম চাম কৰিব মন নাযায়, আৰু সন্ধিয়া লৈ আহিছে মাছ, ইলিচ মাছ লৈ আহিছে। মাছটো কাটি ধুই ল'লোঁ, এতিয়া মছলা কৰি ল'ম আৰু পিঠাকেইটা ভাজি ল'লোঁ। এয়া পিঠা হৈ গ'ল দেখিছেনে। আৰু বৰষুণৰ দিনত নহয় পিঠা চিঠা খাবলৈ ভালেই লাগে, বেয়া নালাগে দে। এতিয়া মাছটো বনাম। মাছৰ কাৰণে মছলা ওলাই লৈছোঁ। এতিয়া মছলাখিনি কৰি ল'লোঁ, কৰি পেলাই মাছটো বনালোঁ, ইলিচ মাছ। আৰু ল'ৰা ৰাতিৰ ভাত খাই আছে, ইলিচ মাছ দেখিলে তাৰতো খাবলৈ মন যায়, ভাত খাই আছে ৰাতি। নেক্সট দিন আহিলোঁ আৰু এতিয়া কাম চাম হৈ গৈছে। ৰাতিপুৱা চাহ খালোঁ, ৰাতিপুৱা নহয় ৰুটি বনোৱা নাই, পিঠা আছিল, পিঠা দিয়ে চাহ খালোঁ। চাহ খায়ে বাহি কামখিনি কৰি ল'লোঁ, ঘৰ দুৱাৰ ঝাৰু দিলোঁ, মুচি ল'লোঁ। আৰু ব্লগটো চাই থাকক শেষলৈকে। নেক্সট দিন আহিলোঁ, ৰাতিপুৱাই নহয় কাম শেষ কৰিছোঁ, দেখালোঁ। কাঁহী বাটি ধুলোঁ, কাৰণ বহুত কাঁহী বাটি জমা হৈছিল ৰাতিৰ পৰাই। কাঁহী বাটি ধুলোঁ, ঘৰবিলাক লেতেৰা হৈছিল, চাফা কৰিলোঁ, কাৰণ যোৱাকালি কৰা নাই। কাপোৰ আছিল জমা হৈছিল, কেইটামান কাপোৰ ধুই দিলোঁ। গাও ধোৱা হৈ গৈছে, গোটেই কাম হৈ গৈছে। এতিয়া ৰন্ধা বঢ়া কৰিম, কাৰণ ৰাতিপুৱাই কাম কৰিছোঁ। যাব খুজিছিলোঁ গাঁৱত, শহুৰৰ ঘৰত, কিন্তু যোৱা নহ'ল, কাৰণ বৰষুণ পৰি আছে, কেনকেনীয়া বৰষুণ। এনেকুৱা বৰষুণত কেনেকৈ যাম, সেইকাৰণে ৰাতিপুৱাই কাম চাম শেষ হৈ গৈছে। আৰু মাছো আনিছে, চব্জি কাটি লৈছোঁ। এতিয়া 10টামান বাজে, 10টাতে কাম চাম শেষ। এতিয়া ৰন্ধা বঢ়া কৰিম, কাৰণ যোৱা নহ'ল। আহক দেখাই আছোঁ কি বনাই আছোঁ, ব্লগটো শেষলৈকে চাব। গাইজ, দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট। বেঙেনা আলু দি মাছ বনাইছোঁ, আৰু এইটো হৈছে সয়াবিন দি বন্ধাকবি ভাজিছোঁ দুপৰীয়াৰ কাৰণে। আৰু বেঙেনা ভাজিম, বেঙেনা বৰা ভাজিম দুপৰীয়া।
দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল এতিয়া 11টামান বাজে সোনকালে হৈ গ'ল আৰু দেখিছেনে বৰষুণ এতিয়াহে কমিছে ৰাতিপুৱা কমিলে যাব পাৰিলেও হয় গাঁৱত এতিয়াহে কমিছে দুপৰীয়া খোৱাৰ আগত বেঙেনাটো ভাজি ল'ম ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ বতৰটো দেখিছেনে কিমান ধুনীয়া হৈছে